বিতৰ্কিত ব্যৱসায়ী মুকেশ জালানৰ জেল যাত্ৰা কৰ ফাঁকি দি জেলৰ ভাত খাবলগীয়া হল জালানে 14 দিনৰ ন্যায়িক জিম্মালৈ বহিৰাগত বনিয়া মুকেশ জালানক ওপৰলৈ ঠুৱালে নিজৰ গাতে পৰে সেই বাক্যশাৰী প্ৰতিফলিত হল এইগৰাকী বহিৰাগত ব্যৱসায়ী মুকেশ জালানৰ ক্ষেত্ৰত আনৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ দিবলৈ গৈ নিজেই জেলৰ ভাত খাবলগীয়া হল মুকেশ জালানে জালানৰ ব্যৱসায়িক প্ৰতিষ্ঠান সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে কেইবা কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ লাভ কৰিছিল ৰাজ্যিক জিএছটি বিভাগে সেই অভিযোগৰ ভিত্তিতে বিগত 4 দিন ধৰি অভিযান চলিছিল জালানৰ প্ৰতিষ্ঠানত আৰু শেষত বৃহস্পতিবাৰে ৰাজ্যিক জিএছটি বিভাগৰ হাতত গ্ৰেপ্তাৰ হৈছিল মুকেশ জালান শুকুৰবাৰে জালানক হাজিৰ কৰোৱা হৈছিল আদালতত শেষত আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে এইগৰাকী বিতৰ্কিত ব্যৱসায়ী মুকেশ জালানক কালি আমি মুকেশ জালানক এৰেষ্ট কৰিছিলোঁ আমাৰ 4 দিনীয়া অভিযানৰ পিছত কালি আমি তাক এৰেষ্ট কৰিছিলোঁ এজ পাৰ জিএছটি এক্ট তো আজি তাক আমি কোৰ্টত প্ৰডিউচ কৰিলোঁ কোৰ্টত প্ৰডিউচ কৰি তেওঁলোকে বেল এপ্লিকেশ্যন দিছিলে কিন্তু তেওঁলোকে বেল ৰিজেক্ট কৰিলে আৰু তেওঁক এতিয়া 14 দিনৰ জুডিচিয়েল কাষ্টডিত পঠাইছে জালানৰ বিৰুদ্ধে 10 কোটিৰো অধিক ৰাজহ ফাঁকি দিয়াৰ অভিযোগ জালানৰ নিচিনা ধুৰন্ধৰ ব্যৱসায়ীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰাজহ লাভ নকৰে চৰকাৰে যাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় ৰাজ্যত আৰু সেয়ে জালানৰ নিচিনা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যিক জিএছটি বিভাগ যিবিলাক ব্যৱসায়ী এনেধৰণৰ কৰ ফাঁকি দিয়া বা টেক্স ইভিজনৰ কাম কৰি আছে তেওঁলোকে এইবিলাকৰ পৰা বিৰত থকাই ভাল হ'ব কাৰণ আমাৰ এতিয়া বৰ্তমানৰ যিটো জিএছটি ডিপাৰ্টমেণ্ট এতিয়া বহুত আগতকৈ মানে বহুত শক্তিশালী বা আমি ইফিচিয়েণ্টলি কাম কৰি আছোঁ তো সেইকাৰণে যিবিলাকে কৰ ফাঁকি দি আছে গভৰ্ণমেণ্টৰ আমাৰ যিটো ৰাজ্যখনৰ কৰ আমি লছ কৰি আছোঁ কোটি কোটি টকা সেইবোৰৰ পৰা বিৰত থকাই ভাল অকল ইমানেই নহয় এইগৰাকী মুকেশ জালানৰ আছে কেইবাখনো জিএছটি ফাৰ্ম সমগ্ৰ উত্তৰ পূবত নিজৰ পৰিয়ালৰ নামত প্ৰতিষ্ঠান খুলি ৰাখিছে জালানে সেইসমূহ প্ৰতিষ্ঠানতো চলিব ৰাজ্যিক জিএছটি বিভাগৰ অভিযান অভিযানটো আমাৰ চলিয়ে থাকিব এতিয়া এই মেটাৰটো আমি আৰু ডিপলি ষ্টাডি কৰিব লাগিব ইনভেষ্টিগেশ্যনটো আৰু আমাৰ আগবাঢ়িবলৈ আছে বহুতবিলাক এংগুল আমি চাবলৈ বাকী আছে তো সেইখিনি এংগুল আমি চাম তথ্য চাওক এতিয়া আমি ইনভেষ্টিগেশ্যনটো আগবঢ়াম তো আৰু যিমান যি এংগুল আমি পাওঁ গোটেইখিনি ষ্টাডি কৰি ভেৰিফাই কৰিম ইয়াৰ পূৰ্বেও ঠিকাদাৰক প্ৰাপ্য ধন পৰিশোধ নকৰি গ্ৰেপ্তাৰ হৈছিল এইগৰাকী ব্যৱসায়ী বহু খিলঞ্জীয়া যুৱকক পেটে ভাতে মৰাৰো অভিযোগ আছে জালানৰ বিৰুদ্ধে আৰু 100 গৰু মাৰিলেও বাঘৰ মৰণৰ নিচিনাকৈ জালানৰো শেষ ঠিকনা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ আৰু চিন্ময়ৰ সহযোগত মিতুল দাসৰ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ